जी अनुष्ठान झुमुर আছে झुमुৰৰ ওপৰত আপোনালোকক মই কেখাৰমান কথা ক'ব খুজিছো যে झुमुৰৰ অনুষ্ঠান আমাৰ সন্ধিয়া 5:30 বজাত আৰম্ভ হ'ব যিসকল দৰ্শক বা যিসকলে পাছ লৈছে ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকে 3:30 বজাত আমাৰ সৰু সজাই প্ৰবেশ কৰিব লাগিব কাৰণ প্ৰধানমন্ত্ৰী অহাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাৰক্ষীৰ চেকিং আদিত কিছু সময় লাগিব তৃতীয়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াত झुमुৰত আহি উপস্থিত হোৱাৰ লগে লগে প্ৰথম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সৰু সজাই ষ্টেডিয়ামৰ চাৰিওফালে ঘূৰি এখন আমি বিশেষ গাড়ী বনাইছো গুটেই আমাৰ লৰা ছোৱালীখিনিক মাথাৰ দিব আৰু ষ্টেডিয়ামত থকা দৰ্শকসকলকো অভিবাদন জনাব তাৰ পিছত মোৰ এটা সৰু 5 মিনিটৰ স্পিচ আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ স্পিচ হ'ব তাৰ পিছত झुमुर নৃত্য পৰিবেশন হ'ব আৰু झुमुर নৃত্য পৰিবেশন কৰাৰ পিছত আমি এটা লেজাৰ শো কৰিছো যেটো লেজাৰ শোত অসমৰ এটা স্পেসিফিক কালচাৰেল থিম এটাক আমি প্ৰজেক্ট কৰিম এইখিনিত আমাৰ গুটে কাৰ্যসূচীটো সামৰণি মাৰিব এই কাৰ্যসূচীটো চাবলৈ আমাৰ প্ৰথম গেষ্ট হিচাপে আপোনালোকে জানে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ আহিব আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকিব পবিত্ৰ মাৰ্ঘেৰিটা থাকিব এখেতসকলৰ উপৰিও হেড অফ মিছন 61 গৰাকী হেড অফ মিছন আহিব বিভিন্ন ৰাষ্ট্ৰৰ আৰু তেওঁলোকৰ পৰিয়াল প্ৰায় 22 গৰাকী পৰিয়ালৰ সৈতে আহিব বাকি সকল অকলে আহিব যিসকল হেড অফ মিছন আহিব ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোক আজি গধূলি জোৰহাট পাব আৰু আজি জোৰহাটৰ পৰা তেওঁলোকে ৰয়েল ডি কাছা আৰু বৰগছত তেওঁলোক থাকিব আজি ৰাতি অহাকালি ৰাতিপুৱা তেওঁলোকে জীপ সাফাৰী এলিফেন্ট সাফাৰী এখিনি কৰি তাৰ পৰাই তেওঁলোক গুৱাহাটীলৈকে ঘূৰি আহিব এই গুটেই টৰটোৰ উদ্দেশ্যটো হ'ল যাতে অসমৰ ওপৰত থকা ট্ৰেভেল এডভাইজাৰী ৰেষ্ট্ৰিকশন বিলাক আমি উইথড্ৰ কৰিব পাৰো ইট ইজ নট এ ফান ট্ৰিপ ইয়াৰ উছৰ ইয়াত তাৰ গুটেই উদ্দেশ্যটো হ'ল যে অসমৰ শান্তিৰ পৰিৱেশটো যাতে সকলোৱে চাব পাৰে ফৰেন টুৰিষ্ট ডমেষ্টিক টুৰিষ্ট তেওঁলোকে দেখা পাব পাৰে আৰু কাজিৰঙা আদি সুৱাৰ ক্ষেত্ৰত যিখিনি ৰেষ্ট্ৰিকশন ইম্পোজ কৰি থোৱা আছে সেইখিনি যাতে উইথড্ৰ হ'ব পাৰে আপোনালোকক ইতিমধ্যে কৈছো যে অষ্ট্ৰেলিয়া ইতিমধ্যে এই ৰেষ্ট্ৰিকশন বিলাক উইথড্ৰ কৰিছে সো দিস ইজ এ হিউজ ইনিশিয়েটিভ গভৰ্নমেন্ট অফ ইন্ডিয়া হেজ টেকেন আৰু যদি খুব ভালে ভালে হৈ যায় মই ভাবো যে অসমত টুৰিজৰ সংখ্যা ইট উইল ইনক্ৰিজ ড্ৰাস্টিকেলি ইয়াৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই झुमुर শেষ কৰাৰ পিছত তেওঁ পুনে ৰাতিয়ে তেওঁ এক্সিবিশন চাবৰ কাৰণে আহিব তেখেতে কোৱামতে দিনত এক্সিবিশন চালে ইট উইল বি এটো টু মাচ অফিচিয়াল হৈ যায় ইন্টাৰেক্ট কৰিব নোৱাৰে সেই কাৰণে তেওঁ আধা ঘণ্টা 45 মিনিট সময় তেওঁ 7:30 झुमुर শেষ কৰি পুনে এডভান্টেজ অসমত আহি পাব যদিও এডভান্টেজ অসম নামত 25-26 কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে এটা 24-25-26 হৈ গল তাৰমানে তেখেতে 24 তাৰিখে ৰাতিয়ে এক্সিবিশনৰ তেওঁ ফিটা কাটিব আৰু এক্সিবিশনখন তেখেতে নিজে প্ৰত্যক্ষ কৰিব আৰু তেখেতে কৈছে যে মই এক্সিবিশনত অহা মানুহখিনিৰ লগত কথা বতৰাও পাতিম মই ভাবো যে ইট উইল বি এ শো মানে তেখেত তাতে 45 মিনিটস টু 1 ঘণ্টা থাকিব নেক্সট দিনাখন আমাৰ 10 বজাত আমি সকলোকে মাতিছো প্লেনাৰী বাই ইনোগ্ৰেশন সেশন বুলি কয় দ্যাট ইজ বাই ইনভাইটেশন যিসকলে সামিটত ৰেজিষ্টাৰ কৰিছে সকলো ইনোগ্ৰেশনত যাব নোৱাৰিব কাৰণ ইনোগ্ৰেশনৰ কেপাসিটি হল 2200 গতিকে সামিটত সোমালেও ইনোগ্ৰেশনত সোমোৱাৰ কাৰণে এটা স্পেশাল ইনভিটেশন কাৰ্ড এখন লাগিব আৰু সেইখন আমি বিতৰণ কৰিছো সো
মানুহে এটা ভুল কৰিব নালাগে যে সামিটত অহা মানেই ইনোগ্ৰেশ্যনত অহা নহয় ইনোগ্ৰেশ্যনৰ কাৰণে এখন ইনভিটেশ্যন কাৰ্ড আছে বেজ আছে সেইখিনি মানুহ সামিট প্লেনাৰীত সোমাব বাকি মানুহ আমাৰ এক্সিবিশ্যন আদি তেওঁলোকে চাব পাৰিব প্লেনাৰী শেষ হৈ যোৱাৰ পিছতেই মন্ত্ৰীসকলৰ সেশন আৰু থিমেটিক সেশন আৰম্ভ হ'ব 26 ফেব্ৰুৱাৰী শিৱৰাত্ৰিৰ পৰিপ্ৰেক্ষিতত কুম্ভমেলালৈকে বহুত মানুহ যাব সেইকাৰণে ৰেল মন্ত্ৰী ডাঙৰীয়াৰ যিখন প্ৰগ্ৰেম 26ত আছিল তেওঁ দিল্লীত থাকি গোটেই মনিটৰিং কৰিব লাগিব সো এখন 25 তাৰিখে হ'ব সো তেওঁৰ যেটা সেমি কন্ডাক্টৰৰ ওপৰত যেটো ডিসকাশন আছিল now it will be held in 25th itself instead of 26th সেইখিনি অকনমান কাৰেকশন আছে এতিয়া প্লেনাৰীৰ কাৰণে আমি যি সকলক ফাইনালি আমি কনফাৰ্মেশন পাইছো মই অসমৰ আৰু দেশৰ মই নামখিনি জাস্ট গাই যাব খুজিছো প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ অসমৰ ৰাজ্যপাল মহোদয় ডক্টৰ জয়শংকৰ ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়া দুজন মুখ্যমন্ত্ৰী আহিব কনৰাড চাংমা আৰু মানিক সাহা পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া বিমল বৰা ডাঙৰীয়া ইয়াৰ পিছত ভূটানৰ এগ্ৰিকালচাৰ মন্ত্ৰী ডাঙৰীয়া আহিব তাৰ পিছত আমাৰ সেই একেটা গোটেই যেটো ব্যৱস্থা সেই গোটেই ব্যৱস্থাটোত আমাৰ উদ্যোগপতিসকল তাত একেলগে বহিব উদ্যোগপতি বুলি কওঁতে আমি কেইটামান নাম আপোনালোকৰ আগত লব খুজিছো যে নটৰাজন চন্দ্ৰশেখৰ চেয়াৰমেন টাটা সন্স মুকেশ ধীৰুভাই আম্বানী ৰিলায়েন্স গৌতম আদানী গ্ৰুপ অনিল আগৰৱালা বেদান্ত ৰিসোৰ্স লিমিটেড সজ্জন জিন্দাল চেয়াৰমেন JSW প্ৰশান্ত ৰুইয়া CEO SR অনিল সালামে শেট্টি MD CEO গ্ৰীনকো অভিজিৎ বৰুৱা আমাৰ প্ৰিমিয়াৰ ক্ৰায়োজেনিক্স অনুপম ডেকা SRD গ্ৰুপ সাবিত্ৰী জিন্দাল সংগীতা জিন্দাল BK গোয়েঙ্কা চেয়াৰমেন ওয়ালস্পন এই ধৰণে ৰোহিত জাৱা CEO হিন্দুস্তান লিভাৰ ৰন্ধীৰ ঠাকুৰ CEO টাটা ইঞ্জিনিয়াৰিং এই ধৰণে আমাৰ কাইজাত ভাৰুসা HDFC এই ধৰণে আমাৰ প্লাস আমাৰ অইলৰ CMD এই গোটেই মানুহখিনি আমাৰ এই বিগিনিং অনুষ্ঠানটোত থাকিব তাৰ উপৰিও এই গোটেই অনুষ্ঠানটোত আমাৰ 7খন ৰাষ্ট্ৰৰ বিশেষ প্ৰতিনিধি দল আহিছে অষ্ট্ৰেলিয়ান হাই কমিশনাৰ ইজ লিডিং এ অষ্ট্ৰেলিয়ান ইনভেষ্টৰ টিমছ তো তেখেতসকল এমিয়াৰ গ্ৰুপটোৰ বাহিৰত এমিয়াৰ লগত যি সকল আহিছে তাৰ পৰা বাহিৰত বিজনেছ ডেলিগেশ্যন আহিব এটা বিজনেছ ডেলিগেশ্যন আহিব অষ্ট্ৰেলিয়াৰ পৰা এটা বিজনেছ ডেলিগেশ্যন আহিব সাউথ কোৰিয়াৰ পৰা এটা বিজনেছ ডেলিগেশ্যন আহিব সিংগাপুৰৰ পৰা এটা বিজনেছ ডেলিগেশ্যন আহিব মালয়েছিয়াৰ পৰা এটা বিজনেছ ডেলিগেশ্যন আহিব টাইৱানৰ পৰা এটা বিজনেছ ডেলিগেশ্যন আহিব ইণ্ডোনেছিয়াৰ পৰা আৰু এটা বিজনেছ ডেলিগেশ্যন আহিব থাইলেণ্ডৰ পৰা আৰু ভূটানৰ এন্টায়াৰ টিমটো আহিব দে হেভ এ ভেৰি হাই লেভেল ডেলিগেশ্যন সো গতিকে আৰু জাপানৰ পৰা ইনভেষ্টৰ্ছ আহিব সো ইট উইল বি এ দেশীয় আৰু আন্তৰ্জাতিক সকলো ধৰণৰ আমাৰ ইয়াতে বিনিয়োগকাৰীসকল আহিব আজি আমাৰ বাবে এটা খুব বিগিনিং ইজ ভেৰি ব্ৰাইট আজি আমাৰ কেবিনেটত আমি 1,22,000 কোটি টকাৰ বিনিয়োগ আমি আজি অনুমোদন কৰিছো যিমানখিনি MOU ইয়াত আমাৰ আহিছিল কেবিনেটত আমি তন্নকৈ পৰ্যবেক্ষণ কৰাৰ পিছত 1,22,000 কোটি টকাৰ MOU আজি আমি কেবিনেটত এপ্ৰুভ কৰিছো number will go but 1,22,000 crores of MOU is already আজি এপ্ৰুভ হৈ গল কেবিনেটত গতিকে এইখিনি সিগনেচাৰ হ'বই আৰু
কি আগবাঢ়ি যায় সেইটো আমি সামিটত গম পাম গতিকে আজ আমাৰ এটা সিদ্ধান্ত আছিল যে আমি কেবিনেটত নকৰাকৈ ডাইৰেক্টলি সহি নকৰো আৰু আমি খুব ক্লোজলি স্ক্ৰুটিনাইজ কৰিম গতিকে both government non government মিলি আমাৰ 1,22,000 কোটি টকাৰ MOU আজি আমাৰ কেবিনেটে এপ্ৰুভ কৰে গতিকে বাকি ডিটেইলছ খিনি আপোনালোকে সেই সময়ত পাই যাব so we are starting the summit with 1,22,000 MOU already in hands বাঢ়ি যাব অলপ সলপ আৰু ইনক্ৰিজ হ'ব সেইখিনি এটা আজি 240 হ'ব হা ভ্যাৰাইটি অফ সেক্টৰ তাত আমি দুটা সিদ্ধান্ত লৈছো যে গাহৰিৰ ওপৰত আমি কোনো MOU নকৰো তাক বাদ দি আমি সকলো সেক্টৰ খুলি দিছিলো গতিকে হ্যান্ডলুম টেক্সটাইলৰ পৰা পাৱাৰৰ পৰা ইন্ডাষ্ট্ৰিৰ পৰা মাইন্স এণ্ড মিনাৰেললৈকে 1,22,000 কোটি টকাৰ আজি আমাৰ MOU আমি ইয়াত কেবিনেটত অলপ সময় আগত এপ্ৰুভ কৰিছো আমি 3 ঘণ্টা পুংখানুপুংখভাৱে আমি চাই এটাকৈ আমি এপ্ৰুভ কৰিছো ইয়াৰ পিছত এনাউন্সমেন্টটো বেলেগ হ'ব কিছুমানে ভাষণত এনাউন্স কৰিব কিন্তু তেওঁলোকে হয়তো MOU কৰি ইমান ভাল নাপাব ধৰক ৰিলায়েন্সে যি কৰিব দে উইল ডু এনাউন্সমেন্ট আদানি যি কৰিব দে উইল ডু এনাউন্সমেন্ট সো ইয়াত তিনিটা সেক্টৰ থাকিব এটা হল এনাউন্সমেন্ট ফৰ ইনভেষ্টমেন্ট নাম্বাৰ 1 এটা হল এনাউন্সমেন্ট ফৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাম্বাৰ 2 নাম্বাৰ 3 হ'ব MOU ফাইনেন্সিয়েল যত নেকি টকা বিনিয়োগৰ MOU হ'ব আৰু কিছুমান MOU থাকিব নন ফাইনেন্সিয়েল যেনেকৈ সিঙ্গাপুৰত নাৰ্স লৈ যাব জাপানত যুৱ শক্তিক লৈ যাব স্কিলিং কৰি সেইবিলাক হয় নন ফাইনেন্সিয়েল সো CISR লগত এটা আমাৰ নতুন MOU হ'ব যে PWD ৰাস্তাত যিমান গাড হ'ব সেই গাডবোৰ মাৰিবৰ কাৰণে they will give us a technology যিটো টেকনলজিত লোহাৰ গুৰি বিলাক থাকিব সেইটো দি যেতিয়া গাড বিলাক আমি মাৰি দিম বানপানীৰ সময়টো এটো সেকেন্ড টাইম গাড নহব সো কেইখনমান এনেকে টেকনলজিক্যাল MOU হ'ব যত নেকি টকাৰ কথা নাহে এটা হল announcement by the private investors তাতো এটা এমাউন্ট আহিব announcement by different ministers on infrastructure যেটো গভর্নমেন্ট হ'ব মন্ত্ৰী সকলে কি অহা 2 বছৰত কৰিব there will be announcement by private and announcement by government A B C হ'ব MOU যিখিনি 1,22,000 কোটি টকা আমি কলো আৰু বাঢ়িব পাৰে সেইখিনি হল MOU নেক্সট হ'ব MOU হ'ব বাট নন ফাইনেন্সিয়েল গতিকে there will be 4 sector আগতে ইমান মেটিকুলাছলি আমি নকৰো যেতে আপোনালোকক আমি কাগজ দিম MOU ফাইনেন্সিয়েল MOU নন ফাইনেন্সিয়েল MOU হল ইউনিভাৰ্সিটি টু ইউনিভাৰ্সিটি education collaboration these are non financial tar pisot MOU department wise them health or iman education or iman department wise number 4 hol announcement by big industrial houses either valedictory plenary or ministerial session or there will be announcement 4th announcement by government even tad hoyto pradhan montriyo jidi kiba announce kore there will be part so like that announcement by government so apunaluke mane bhovishotor reference or karone buji pabo je government iman non government iman PSU iman financial MOU iman non financial MOU 1 but non financial MOUs are also very very interesting MOU ji niki amak adharbhut sahay koribo for future এইখিনি আমি MOU খিনি সাংবাদিক সকলৰ সন্মুখতে সহি হ'ব মন্ত্ৰী সকল থাকিব এনাউন্সমেন্ট খিনি আমি গমে পাম সাইমালটেনিয়াসলি আমাৰ আৰু এটা কাম চলিব হেতু হল অসমৰ সকলো জিলাত আপ টু 50
কোৰ্ছলৈকে যিসকলে ইনভেষ্ট কৰিব তেওঁলোকক আমি খানাপাৰাত চহীৰ কাৰণে মাতা নাই ধৰক মই এখন হোটেল কৰিব খুজিছোঁ বাট কষ্ট ইজ নট 100+ কষ্ট ইজ 20 কোটি বাট ডেট ইজ অলছো ইনভেষ্টমেণ্ট তেওঁলোকে আমাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়সমূহত চহী কৰিব তাৰমানে এডভান্টেজ আছাম ইয়াতো হৈ থাকিব এডভান্টেজ অসম জিলা উপায়ুক্তৰ কাৰ্যালয়বিলাকতো হৈ থাকিব আৰু তেনেকুৱা এমঅইউ হ'ব 2590 খন কিন্তু এইবিলাক সৰু সৰু এমঅইউ 50 লাখ 5 কোটি 2 কোটি 5 লাখলৈকে 5 lakhs to 50 crores এইটো আমাৰ জিলাত হ'ব আৰু তেনেকুৱা এমঅইউ এতিয়ালৈকে কনফাৰ্ম হৈছে 15,911 কোটি টকা এইটো 1,22,000 বাহিৰত এইখিনি আমাৰ থলুৱা 50 crores is the upper limit 51 কোটি হলে গুৱাহাটীত গুচি আহিব যদি আপ টু 50 crores হয় আৰু তেওঁলোক সেই ডিস্ট্ৰিক্টৰে বাসিন্দা হয় ইমান দূৰ ইয়াত অহাৰ কষ্ট কৰা দৰকাৰ নাই গতিকে ডিসি সকলে কৰিব কিন্তু ষ্টেটমেন্টত আপোনালোকে কনসলিডেটেড ষ্টেটমেন্টত হেতু উল্লেখ থাকিব ধৰ মই এটা সৰু এক্সাম্পল দিলো কোনোবাই কাছাৰত এখন হোটেল কৰিব 30 কোটি টকা খৰচ কৰিব তেওঁ কাছাৰৰ ডিসিৰ অফিচত এমঅইউ কৰিব কপিটো ইয়াত পঠাই দিব যাতে আমাৰ ষ্টেটমেন্টত আমি ইনক্লুড কৰিব পাৰো কিন্তু বিলো 50 crores এমঅইউ খিনি আমি জিলাত কৰিব খুজিছো কিন্তু কোনোবাই যদি ৰাজ্যৰ বাহিৰৰ পৰা আহি ইয়াতে 15 কোটি 20 কোটিও খৰচ কৰিব খোজে বলে নহয় ইয়াতে সহিটো হলে ভাল পাম উইল ওয়েলকাম দেম কামৰূপ মেট্ৰৰ এমঅইউ খিনি আমাৰ এডভান্টেজ অসমতে হ'ব পাৰে তেনেকুৱা কোনো কথা নাই গতিকে সবখিনি আমি স্মল এণ্ড মিডিয়াম সেক্টৰকো এডভান্টেজ অসমত আমি যোগদান কৰাৰ সুবিধা দিছো সেইকাৰণে আজি আমাৰ এমঅইউ এপ্ৰুভল 1,22,000 কোটি টকা ইন এডিশন 15,911 crores যেটো ডিস্ট্ৰিক্টত হ'ব আৰু অলপ যোগ হৈ আৰু অলপ আহিব যিসকলে ইনভেষ্টমেন্ট কৰিব খোজে তেওঁলোকক মই আহ্বান জনাম যে জিলাটো সহি কৰিব পাৰিব ইয়াতো সহি কৰিব পাৰিব তো ওভাৰঅল বিগিনিং লুকস টু বি ভেৰি ব্ৰাইট এণ্ড সানি খুব ভাল আৰু খুব এটা ভাল এটা হৈছে যে আমাৰ যিমান গেষ্ট আহিব 350 জন গেষ্টে কৈছে যে আমি জুমুৰু চাম সো গতিকে এবাৰ এম্বাসেডৰে হওক বা বাহিৰৰ পৰা যিসকল ইনভেষ্টৰ আহিব যিসকল 24ত আহিব তেওঁলোকে জুমুৰ চাম বুলিও কৈছে সেইটো এটা ফাইনালি মই সামৰণি মাৰিছো আমাৰ জুমুৰটো 8খন বাগিচাতে আমি দেখুৱাম টিভি বা আমাৰ এলইডি প্ৰজেক্টৰ এইবিলাকে হৈতে আমাৰ জুমুৰটো ইয়াতো হৈ থাকিব আৰু তাতো হৈ থাকিব মই অলপ তাৰ জায়গাত কৈছো যে যিবিলাক ছোৱালী আহিব পৰা নাই তেওঁলোকে বাগিচাতে তেওঁলোকে জুমুৰ নাচিব পাৰিব অলপ বেলুন তেলুনো বাগিচাবিলাকত লগাব দিছো তেওঁলোকে ভাল কৰি চাব পাৰিব ফাইনালি এটা কথাৰে সামৰণি মাৰিছো অসমত কিছুমান মানুহে কৈ আছে যে জুমুৰটো ঝাৰখণ্ডৰ হয় এটো কথা ধৰি লব যে জুমুৰত চাহ বাগিচাৰ মানুহৰ বেদনাটো প্ৰতিফলিত হয় যে আমি ঝাৰখণ্ডৰ পৰা আহিলো ছত্তীশগড়ৰ পৰা আহিলো আমি নাম নাজানো গাঁও নাজানো আৰু ইয়াতে আহি আমি অসমীয়াৰ লগত মিলি গলো গতিকে ইট ইজ এ 100% অথেন্টিক আসামিজ কালচাৰ জুমুৰ ভাৰতৰ বাকি কোনো জায়গাত গোৱা নহয় দুই এজন মই দেখিছো সোশ্যাল মিডিয়াত ইন্টেলেকচুৱেল ধৰণৰ মানুহ এটো কৈ আছে বাট দিস ইজ এ ৰং ডাইমেনশন জুমুৰৰ গানটো শুনিলে আপোনালোকে বুজি পাব যে আমাক বিভিন্ন জায়গাৰ পৰা ব্ৰিটিছে লৈ আহিলে আমি গাঁও নাজানো আমাৰ বাবা নাই আমি মাক এৰি থৈ আহিলো আৰু ইয়াতে আহি অসমখনকে আমি আমাৰ নিজৰ দেশ বুলি ললো সো দিস ইজ জুমুৰ অল এবাউট গতিকে এই কথাখিনিও আমি মনত ৰাখিব লাগিব যে জুমুৰৰ লগত ভাৰতৰ বাহিৰৰ ৰাজ্যৰ কোনো ডান্স ফৰ্ম নিমিলে দিস ইজ এ অথেন্টিক টু আসাম এইখিনি কথা মই জাস্ট কৈ থলো যাতে আপুনি আৰু আজি যিসকল অহাকালি বিনা কাৰ্ডত জুমুৰ চাব নোৱাৰিব গতিকে আজি 6টা বজাত আমি গুৱাহাটীৰ ৰাইজৰ কাৰণে জুমুৰ চাব পৰাকৈ মুকলি কৰি দিছো আৰু আজি ফুল ড্ৰেছ ৰিহাৰ্সেল হ'ব মানে আজি সোৱাটোকে অহাকালি হ'ব গতিকে
আজি কোনোবা যদি আহিব খোজে 6টা বজাত আহিব পাৰে আমি সকলো যাম so all are invited